ৰাইজসকল আৰু ইফালে চাওকচোন মানুহজনে কি কৰি আছে। ৰেড চিলি তাৰপাছতে জিৰা এইবিলাক খুলি মেলি আৰু কেৰাহীত গৰম তেল তেওঁ আজি আচাৰ বনাবলৈ লৈছে আৰু আচাৰটো বনাইছে তেওঁ নিজৰ ষ্টাইলত। চাই থাকোঁচোন কেনেকৈ বনাইছে। এনে একেবাৰে আচাৰ বনাই থকা হেৰিটো নাজানো, বনাইছ আকৌ এনেই। গোটা জিৰা দিবলৈ এতিয়া টাইম নাই পিচিবলৈ মেলিবলৈ। মই প্ৰথমবাৰ বনাইছোঁ আৰু যি হয় হ'ব মুঠতে। এবাৰতো বনাই খুৱাইছিলোঁ মই হোষ্টেলত থাকোঁতেনে খুৱাইছিলোঁ। এতিয়াও এনেকৈ বনাইছোঁ। আৰু দেখিছেনে তেওঁ ইমান বিশেষ একো কৰি থকা নাই। মছলা হালধি এইবোৰ চব আৰু মিক্স কৰি দিছে। এনেকৈ আপোনালোকেও বনাই খাব পাৰে, একেহে আৰু খাবলৈ সোৱাদটোতো একেটাই হয়। আৰু এনেকুৱা দিনৰ দিনেও আচাৰটো খাই ভালেই লাগে। এইফালে দেখিছেনে এতিয়া কেৰাহীত গৰম কৰি থকা তেলখিনি দি দিলে আৰু আজি আমাৰ মেইন হিৰোটো আছিলে এইটো দেই, আমটো। আৰু এইখিনি চব ধুনীয়াকৈ এতিয়া তেল মছলা চব মিক্স হৈ যোৱাকৈ ধুনীয়াকৈ একেবাৰে তেওঁ লৰাই আছে তাৰপিছতে হৈয়ে যাব আৰু এতিয়া আমখিনি ইয়াতে ঢালি দিব। এয়া দেখিলে আমখিনি ঢালি দিলে আৰু তাৰপাছত এতিয়া কালাৰটো কিন্তু সঁচাকৈ বৰ ধুনীয়া লাগিছে দেই। আচাৰখিনি মানে দেখিয়ে গম পাইছিলোঁ যে ভাল হ'ব আৰু মইতো এতিয়া খায়ো চালোঁ বাৰু। আচাৰটো সঁচাকৈ খাবলৈ একদমেই ভাল হৈছে দেই। ইমান বেছি মেহনত নাই কৰা যদিও চিম্পল ষ্টাইলত আমটো খাবলৈ বহুত ভাল হৈছিলে। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাব পাৰে, বনায়ো চাগে বাৰু বহুতে। মই বাৰু ৰেচিপি শ্বেয়াৰ কৰিবলৈ যোৱা নাই, আপোনালোকে আজিকালি হয়তো সকলোৱে জানেই আৰু ভালকৈ এইবিলাক আচাৰ চাচাৰ বনোৱা মেলা।